Hello guys, welcome to our YouTube channel DKJ Studio. DKJ Studio le moi DK আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মোৰ লগত এগৰাকী বিশেষ ব্যক্তি আছে কোন আছে বাৰু এইয়া সক জানমণি শৰ্মা আমি বৰ্তমান হেকুটি আছে হেকুটিৰ কাৰণে মই ষ্টাৰ্ট কৰিব পৰা নাই ভিডিঅ'তে কাৰণে ডিকে ষ্টাৰ্ট কৰিবলৈ দিছো আৰু আমি মানে একদম ৰিসেন্টলি মানে একদম ফটাফট প্ল্যান কৰা হ'ল যে যোৰহাট আহো ইয়াৰো মানে আহিব ইচ্ছা আছিল আজি 3-4 মাহ ধৰি ঘৰলৈ অহা নাই তো ভাবিলো ইয়াৰ লগত মও গুছি আহো সেই কাৰণে আমি মানে আহিলো যোৰহাট আহিলো আৰু যোৰহাট অহা মানে ভিডিঅ'টো আমাৰ কৰিবলৈ নহলে কোনো মানে প্ল্যানিং নাই আহি গলো তো ভাবিলো আৰু ইয়াতে আছো যেহেতুকে আজিৰ পৰা ষ্টাৰ্ট কৰো ভিডিঅ'টো যেহেতুকে আমি পৰহি দিনা আহি পাইছো ন পৰহি দিনা যেহেতুকে আমি আহি পাইছো শুকুৰবাৰে তো গতিকে ভাবিলো আজিৰ পৰা ষ্টাৰ্ট কৰো আৰু আজি মই গৈ আছো বুমনদাৰ ঘৰলৈ যিটো মানে মোৰ একদম আশা এটা আছিল বুমনদাৰ ঘৰলৈ যাম সদায় ফোনত কথা পাতো বুমনদাৰ লগত তো আজি বুমনদাহঁতৰ ঘৰত মাতিছে তালৈ যাম এটা ধুনীয়াকৈ ফ্ৰেছ আপ হৈ কেনে মজাকে ড্ৰেছ চেছ কৰি কেনে ওলাম চাওক আমাৰ ডিকে কাপোৰ জাপাত ব্যস্ত এইবোৰ কি কৰিছা তুমি মঙ্গলবাৰে আকৌ যামে নহয় এইবোৰ কাপোৰ ঠিক কৰিছা মোৰ বেডিং চাওক মোৰ কিমান একমাহমান কাপোৰ লৈ আহিছিলো ভাবিছিলো থাকিম বুলি কিন্তু ডিকেৰ মানে জবটোৰ কাৰণে আমি থাকিব নাপাম বেছি বন্ধ নাই আৰু আপোনালোকে গম পায় জব কৰিবলৈ গ'লে এখন ঘৰৰ পৰা যেতিয়া এটা ল'ৰা বা পিছলি ওলাই যায় ন তেতিয়া অকণমান বেয়া লগা এটা পৰিস্থিতি মানে সন্মুখীন হয় সকলোখিনিয়ে হ'ব যিমানে নহওক দিয়কচোন নিজৰ আপোন ঠাই নিজৰ ঘৰখন এৰি যাবলৈ অলপ বেয়া লাগে উপায় নাই যাব লাগিবই জব কৰিছা যিহেতু গতিকে ইমানবোৰ কাপোৰ এইবোৰ ল'ব লাগিবই ন আকৌ আহিম এয়া বাহিৰত আমাৰ লাবণ্য বহি আছে মানে আমাৰ আইতা বহি আছে মই ভাবিলো এটা আইতাৰো ক্লিপ লৈ লওঁ আৰু দেখিছেনে ডিকেহঁতৰ ঘৰখন কি ধুনীয়া পৰিৱেশ ইমান ধুনীয়া লাগে গৈ কেনে এয়া আগপিনে এয়া দেখিছে হাঁহকেইটা লগতে ইফালৰ টিকিৰিয়া আৰু খুৰীয়ে কাষৰ টিকিৰ পুৰা ফুল ৰুই থৈ দিছে ইমানবোৰ ফুল কি ধুনীয়া লাগে আৰু আইতা দেখিছেনে মোক চাই কেনে হাঁহি আছে এতিয়া আমি চাহ খাম মায়ে চাহ বনাই আনিছে দেখা পাইছে পুৰা একদম গৰু গাখীৰৰ চাহ মজাকে জুতি ল'ম লগতে আছে গজা পাপাই গজা আনিছিলে ৰাতি সেয়া থৈ দিছিলে মায়ে এতিয়া আমি বহি কেনে ধুনীয়াকৈ চাহ খাম আৰু এয়া আমি চাহ খাই থাকোঁতে মাছ বেপাৰী এটা আহিলে পাপাই সুধিলে কিমান দাম কি কথা আৰু এইকণ মাছ আপোনাৰ ওচৰৰ বিলৰ পৰাই আনিছিলে বহুত ফ্ৰেছ মাছ মানে পুৰা ৰাতিপুৱাই মানে বিলত জাল মাৰি কেনে অনা মাছ আৰু দেখিছে নহয় এতিয়া কাটি কুটি ধুনীয়াকৈ দিব মাছ আৰু বহুত ডাঙৰ মাছ আছিলে তাৰে মানে এই মাথাৰ কাষৰ সৰা আৰু লগতে তাৰে কণীও আছিলে কণী ভাজিও খালোঁ ইমান ধুনীয়া লাগিছে এয়া আমি বুমনদাৰ ঘৰলৈ যাবলৈ ওলাইছো ছাতি মানে বৰষুণ দিছে আৰু ছাতি ল'বই লাগিব এইফালে হাঁহকেইটা এয়া লাবণ্যয়ে মোক ছাতি দিছে মানে আইতায়ে ছাতি দিছে এয়া ছাতিটো মেলি লওঁ আগতে আমি ইয়াৰ ছাতিৰ তলত মানে এতিয়া বৰষুণ দিছে বৰষুণতো ব্লগ কৰি আছো মোবাইলটো একেবাৰে তিতিহে যাব এতিয়া আৰু অলপ বেছিকৈ দিলে বৰষুণ এয়া আমি বুমনদাৰ ঘৰলৈ বুলি ওলাইছো আৰু বুমনদাৰ ঘৰত গৈ কেনে আমি আকৌ ভিডিঅ'টো বনাম চাব হা চাই থাকিব দেই সমীদাৰ ঘৰত আহি পালো সমীদাই ফোনত লেলাই আছিলে একো বেয়াকে নাই আহিব চব জেকেট পিন্ধো নেকি এয়া সমীদাৰ ঘৰ এয়া আহিলো আমি এতিয়া ইয়াতে বহু অকণ এয়া মোবাইলত তেনেকে কৈছা লাউডত আছে কি টোপন বেছি কৰা কেনে my god, এই কথা কি কইলা আকৌ
এয়া বুমনদাৰ মাকে আমালে ৰুটি আৰু ঘুগুনি আনিছে খাই কেনে ইমান ধুনীয়া লাগিছে এয়া মটৰৰ চব্জি ইয়াত কিন্তু কোনো মছলা দিয়া নাছিল কিন্তু আমাৰ খাই কেনে সেইদিনা বহুত ভাল লাগিল গলো ইমান ধুনীয়াকৈ বনাইছে এয়া আচাৰ দেখিছে কি ধুনীয়া দিকে পুৰা খাই আছে কি খাইছ ৰেকি ৰুটি বনাইছে চবেইটা মাতে বঢ়িয়া বনাই আৰু ইয়াৰ জলকীয়া এইকণ কিন্তু ময়ো খাইছোঁ কিবা এটা সোৱাদ লাগিছে অঁ আৰু মটৰৰ চব্জিখন বহুত ভাল লাগিছে ন এয়া সমীৰা এই খাই আছে ই খাই দেখিলে ক'ত আছে চিনিয়ে নাপায় খায়ে পাহৰি যায় মই খাই যায় আৰু এতিয়া আমি বৰুৱা চাৰিআলিলৈ যাম ন অঁ বৰুৱা চাৰিআলিলৈ যাম যাই কেনে অলপ বজাৰ কৰিম এয়া আমি বজাৰ অকণ কৰি আহোঁ ন চকৰ পৰা আৰু এতিয়া ৰ'দো দিছে বৰষুণো দিছে ৰ'দ বৰষুণ একেলগে হয়নে ৰ'দ বৰষুণ একেলগে এয়া পাছপিনে দিকে ছাতি ধৰি আছে লগাইছে আৰু ইপিনে আগৰ দিগিৰ বুমন দা অকলে ছাতি লৈ লৈ গৈ আছে তো অকণ বজাৰ কৰি আহোঁ হয়নে কি বজাৰ কৰিম দেখামগে আপোনালোকক এয়া এইকণ কি জেগা দৰঙী চুক মানে ইয়াতে দৰঙৰ মানুহ আছে নেকি সেইকাৰণে দৰঙী চুক নাম হয় নে নামটোৰ সৈতে এনেকুৱা লাগে যেন দৰঙৰ মানুহবোৰ আছে তেনেকুৱা যেন লাগে আৰু এতিয়া আমি চিকেন ল'বলৈ আহিছোঁ অকণমান আগত গৈ কেনে চিকেন ল'ম মজা কালিলৈকে 170 আছিল এয়া ব্ৰইলাৰ আজি পুৰা সস্তা তো নিউ কিলো Today boiler red. Oh my god. এইখন ডিপ্লু দাদা আছে ডিপ্লু দাদা তো গতিকে ইয়াতে বহুত কম দাম আমাৰ তাতে 300 টকা কিলো ইয়াতে 150 টকা কিলো তো কিমান কম দাম তো ইয়াতে ব্ৰইলাৰ অকণ লৈ লওক আৰু ইয়ালৈকে আহিব সকলো ইয়ালৈকে আহিব এইটো বুমন দাল চিনাকি দাদা আহিব পইচা অকণ ওলাই দিওঁ আৰু আপোনালোকে আহিব পাৰে বহুত সস্তাকৈ কাটি আছে যোনখিনি যোৰহাটত আছে এওঁলোকৰ ইয়ালৈ আহক খুব ধুনীয়া কাটিং কৰা আৰু নহয় গুৱাহাটীত 320 বা 300 টকা কিলো আৰু ইয়াতে 50% কম 50 মানে 50% কম তাৰমানে তাতে যদি 300 ইয়াতে 150 টকা লাগি আছে কিমান কম বাপ কিমান ল'লা এয়া 150 টকা চৰি দিব এয়া চাওকচোন আৰু গোটা ব্ৰইলাৰ 100 টকা এয়া কিমান কণ পাইছোঁ আমাৰ তাতে 150 টকা কিমান পাম সেই পাম লোকেশ্যনটো দি দিয়াম আধা মানে মালুৱালীৰ যোৰহাটত যদি যিসকল আছে তেওঁলোকে আহিব মালুৱালী শিৱ মন্দিৰৰ ওচৰতে আছে দোকানখন আৰু আমাৰ গাঁৱৰ এজন দাদাই খুলিছে আৰু তাতে এজন নহয় এজন বুলি ক'লে ভুল হ'ব মোৰ গোটেই চিনাকি হ'ব ডিপ্লু দা আছে ডিপ্লু দা আৰু এইফালে আছে আৰু এজন দাদা মিলি খুলিছে এখন দোকানখন তো আপোনালোকে আহিব একদম 150 টকাতে কম ৰেটত আপোনালোকে ব্ৰইলাৰ মাংস পাই যাব 150 আৰু এতিয়া অলপ মাই মছলা লৈ যাওঁগৈ আমি বজাৰ কৰি মেলি আহিলোঁ এয়া বুমন দাৰ হাতত মাংস লৈ আছে মই মছলা আৰু দিকে গৈছে ঘৰলৈ মানে শুকান জলকীয়া আনিবলৈ মানে এসোপামান শুকান জলকীয়া আছে তো দিকে ঘৰলৈ আনিবলৈ গৈছে কি আহক অহাৰ পাছত আমি বনোৱা ষ্টাৰ্ট কৰি দিম আমাৰ যোনে বনাই আছে পানী খাই গৈছেগে গৰমত বুমন দাই এইটো মাৰিছিলে ইমান তাই কি কাৰণে আমাৰ ভাগিনৰ কাৰণে চয়াবিন আঞ্জা বনাইছে তাই বনোৱাত ভাল একচুৱেলি গোটেইখিনিয়ে কাম কৰি আছে ধুনীয়াকৈ চিকেনটো ধুনীয়া বনাইছে ভাল আছে ঠিক আছে